নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ডিচেম্বৰ, মাজত মাত্ৰ 3টা দিন বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1250 টকাৰ পৰা আৰম্ভ কৰি 2000 টকালৈকে সোমাব। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিলে 10,000 কোটি টকা। মহিলাসকলে এতিয়াই চেক কৰক বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ জিঅ'টেক কৰা চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব আপুনি। যদি আপুনি চৰকাৰী ঘৰত জিঅ'টেক কৰিছে, চৰকাৰী ঘৰৰ টকা অতি শীঘ্ৰে লাভ কৰিব। ৰাজ্যত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ই ৰিক্সাৰ। আপুনি ই ৰিক্সাৰ বাবে আবেদন কৰিলে নাই? যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বোলে ই ৰিক্সা লাগে নেকি আপোনাৰ? চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। শীঘ্ৰে কৰক আপুনি অনলাইনত আবেদন। যদি আপোনাৰ ই ৰিক্সা আৰু মপেডৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন। শীঘ্ৰে কৰক অনলাইনত আবেদন। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। 30 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আপুনি আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। অকল বাৰ্ষিক সংখ্যালঘুসকলে কৰিব পাৰিব আবেদন। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে নিশ্চয় দেখা পাইছে এই লিংকটো এতিয়া আপুনি কপি কৰক আৰু গুগলত গৈ চাৰ্চ কৰক। লগে লগে ডাইৰেক্ট পেজত লৈ যাব আপোনাক আৰু আপুনি তাৰ পৰা ফৰ্মটো ফিল আপ কৰি লাভ কৰিব ই ৰিক্সা আৰু মপেড। আপুনি কিহৰ বাবে আবেদন কৰিব তাৰ পৰা চিলেক্ট কৰিব লাগিব। আপুনি যদি নাজানে কেনেকৈ আবেদন কৰিব কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি প্ৰকাশ পালে বিজ্ঞাপন। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ ঘোষণা কৰিছে। সাজু কৰক নথিপত্ৰ। ক'ত কিদৰে কৰিব আবেদন, অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব সবিশেষ তথ্য। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, কেনেকৈ ছাবমিট কৰিব নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাই দিম। জাষ্ট আপুনি এটা কমেণ্ট কৰি জনাই দিয়ক আপোনালোকৰ এপ্লাই ভিডিঅ' লাগে নেকি। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 ইঞ্চি চৰকাৰী ভূমিত বেদখল কৰিবলৈ দিয়া নহ'ব। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ৰাজ্যত নিয়ন্ত্ৰণৰ বাবে চলি থাকিব উচ্ছেদ অভিযান। কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। ফৰেষ্ট অঞ্চল BGR-PGRত চলি থাকিব উচ্ছেদ। অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলো উচ্ছেদ কৰা হ'ব। 1 ইঞ্চি চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব। বৰপানীৰ পুনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত উচ্ছেদ চলিব। বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান। মধ্য অসম কেৱল এয়াই নহয়, উজনি নামনি মধ্য অসম সকলোতে চলিব উচ্ছেদ অভিযান। লুটুমাৰীত উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 2026ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চিত ৰূপত NDAৰ চৰকাৰ হ'ব অসমত। হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে নিয়ৰ বাবে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে। আজি 40 লাখ মহিলাই গাইপতি লাখপতি বাইদেউৰ একাউণ্টত স্বীকৃতি পাইছে আৰু এই একাউণ্টত প্ৰতিজন মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিছে। আজি 40 লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে আৰু এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলা আৰু কৃষক, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী সকলোকে বিশেষে সামৰি লৈছে। মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে। মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিছে।
আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই নেকি? আজিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰিলে। আপোনাৰ সমষ্টিৰ নাম কি? আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10,000 টকা লাভ কৰিব। সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়নে চুই গৈছে। আগন্তুক 7 দিনৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত হয়, নিশ্চিতভাৱে NDA একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। আগন্তুক নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ই ৰিক্সা ডাম্পাৰৰ চালকলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। নৱবৰ্ষৰ প্ৰাকক্ষণত যান বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈকে বন্ধ থাকিব ই ৰিক্সাৰ চলাচল। ৰাজ্যিক আৰু গ্ৰাম পথত নিৰ্ধাৰিত সময়ত বন্ধ ই ৰিক্সাৰ চলাচল। সন্ধিয়া 5 বজাৰ পৰা পুৱা 8 বজালৈকে ডাম্পাৰৰ চলাচল বন্ধৰ নিৰ্দেশনা। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত নিৰ্ধাৰিত সময়ত বন্ধ ডাম্পাৰৰ চলাচল। গধুৰ বাহন ঘণ্টাত 40 কিলোমিটাৰ আৰু লঘু বাহনৰ গতি ঘণ্টাত 60 কিলোমিটাৰ সীমাবদ্ধ। পৌৰসভা আৰু গ্ৰাম অঞ্চলত সকলো বাহনৰ সীমা ঘণ্টাত 40 কিলোমিটাৰ সীমাবদ্ধ। ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথত ডিজে সাউণ্ড চিষ্টেম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বাইকেৰে যিকোনো ধৰণে ষ্টাণ্ট কৰিলে লোৱা হ'ব ব্যৱস্থা। তৎক্ষণাত অনুজ্ঞাপত্ৰ বাতিলৰ লগতে বিহা হ'ব জৰিমনা। মদ্যপান কৰি বাহন চলালে বাধা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম বান্ধি দিয়া হৈছে। ভুল দিশেৰে চলোৱা আৰু অতি বেগেৰে বাহন চলালে ভৰিব লাগিব জৰিমনা। ৰেং বেং লামডিং ডবকা কেৱল এয়াই নহয়, পাৰ খোৱা সংযোগে ঘাইপথত বাহন ৰখাব নোৱাৰিব। আৰু এইকেইটা নতুন নিয়ম বান্ধি দিয়া হৈছে। সকলোৱে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সুলভ মূল্যৰ দোকানীয়ে খেলি মেলি কৰিছে নেকি আপোনাৰ লগত? তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। দাইল চাউল চেনি নিমখ লাভত সৃষ্টি হৈছে নেকি অসুবিধাৰ? এতিয়াই ফোন কৰক আৰু দিয়ক আপুনি অভিযোগ। খেলি মেলি কৰিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। 1800345361 আৰু আন এটা নম্বৰ হৈছে 1967 নম্বৰতে দিব পাৰিব অভিযোগ। সুলভ মূল্যৰ দোকানীলৈ কঠোৰ নিৰ্দেশনা। অন্ন সেৱাৰ প্ৰতিটো দিনত খোলা ৰাখিব লাগিব দোকান। 1 পৰা 10 ডিচেম্বৰলৈকে চলি থাকিব অন্ন সেৱা দিন। আৰু 10 দিনৰ ভিতৰতে হিতাধিকাৰীয়ে গ্ৰহণ কৰিব লাগিব ৰেচন। ই পোষ্ট মেচিনৰ ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। আজিৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। হয় বন্ধু বান্ধৱীসকল, আজি আপুনি লৈ লওক আপোনাৰ ৰেচনৰ চাউল আৰু লগতে এই 3টা সামগ্ৰী, অন্যথা 10 ডিচেম্বৰৰ পিছত গ'লে কিন্তু আপুনি নাপাব। অন্তোদয়া অন্ন যোজনাৰ অধীনত আৰু সেইসকল পৰিয়ালে লাভ কৰিব বিশেষ সুবিধা। অন্তোদয়া অন্ন যোজনাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী সুবিধা আৰু প্ৰতি মাহে 35 কিলোকৈ চাউল লাভ কৰিব। লগতে 69 টকাতে লাভ কৰিব দালি, 38 টকাত লাভ কৰিব চেনি আৰু 10 টকাত লাভ কৰিব নিমখ হিতাধিকাৰীসকলে। দালি চাউল চেনি নিমখ লাভত যদি কিবা সন্মুখীন হৈছে বা কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেনে ক্ষেত্ৰত এতিয়াই দিয়ক অভিযোগ। লগে চৰকাৰে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ ভিতৰত কৰ্তব্যত যোগদান কৰিব লাগিব 108 কৰ্মচাৰীয়ে। যোগদান নকৰিলে কৰ্মচাৰীসকল চাকৰিৰ পৰা দিয়া হ'ব অব্যাহতি। 3000তকৈ অধিক কৰ্মচাৰী কৰি আছে প্ৰতিবাদ। 700 নিবনুৱা যুৱক যুৱতীক দিয়া হৈছে নতুনকৈ নিযুক্তি। প্ৰতিবাদৰ সময়তে বহু কৰ্মচাৰীৰ অবিহনেও চলি আছে 600খন এম্বুলেন্স আৰু কৰ্মচাৰীসকলৰ প্ৰায়বোৰ দাবীৰ সমাধান কৰা হৈছে বুলি মন্তব্য। কেৱল অতিৰিক্ত কামৰ মজদুৰি সম্পৰ্কীয় দাবীৰ হোৱা নাই সমাধান আৰু প্ৰতিবাদ চলিও অব্যাহত ৰাখিব লাগিব 108 সেৱা। নতুনকৈ নিযুক্তি দি সেৱা অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে কৰ্তৃপক্ষৰ। আৰু EMRI জেনাৰেল হেল্থ ছাৰ্ভিচৰ সংবাদমেল আৰু সংবাদমেলত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে 108 কৰ্মচাৰী আন্দোলনলৈকে সংবাদমেল কৰ্তৃপক্ষৰ। আৰু আজিৰ ভিতৰত কৰ্তব্যত যোগদান কৰিব লাগিব 108 কৰ্মচাৰীয়ে, নহ'লে পৰিব ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ ডাঙৰ মন্তব্য। 2026ত দেশৰ পৰা নাইকিয়া হ'ব টোল গেট। টোল গেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। ঘাইপথৰ টোল গেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। কেৱল এয়াই নহয়, সমান্তৰালভাৱে টোল গেটত সৃষ্টি হয় তীব্ৰ যান জঁট আৰু এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰোৱা হ'ব টোল গেট।
প্ৰথমবাৰত পৰীক্ষামূলকভাৱে 10টা স্থানত স্থাপন কৰা হ'ব ডিভাইচ আৰু পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথে স্থাপন কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান, 4টা পৰ্যায়ত চলিব উচ্ছেদ অভিযান। চৰকাৰী ভূমি বেদখলকাৰী শেষ সকিয়নি প্ৰশাসনৰ। ৰূপহীৰ পাছত এইবাৰ থিং আৰু চামগুৰিত চলিব বুলডোজাৰ। বেদখলকাৰীক নিস্তাৰ নিদিয়াৰ হুংকাৰ নগাঁও জিলা আয়ুক্তৰ। মধ্য অসমত চলিব বৃহৎ উচ্ছেদ অভিযান, 4টা পৰ্যায়ত চলিব উচ্ছেদ অভিযান। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। এইটো নহয়, 2টা নহয়, 7টাকৈ আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। মহিলা আৰু পুৰুষ সকলোৱে একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। কেৱল এয়াই নহয়, বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে KYC আপডেট কৰক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়া নাপায়, সেইসকলৰ টকা কণ্টিনিউ কৰিবলৈ হ'লে বেংকত গৈ KYC ফৰ্ম এটা জমা দিব লাগিব। যদি একাউণ্টৰ আগতীয়াকৈ KYC কৰা আছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব আৰু 9 ডিচেম্বৰৰ পূৰ্বে আপুনি ব্লকত যাব লাগিব। 10 ডিচেম্বৰত লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ বেংক একাউণ্টত টকা সোমোৱাটো। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফ্ৰী চাউল, ফ্ৰী দালি দি জাতিটোক মংগু কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। 1250 টকা আৰু 10,000 টকা দি জাতিটোক শেষ কৰি পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকৈ এটা জাতি কেতিয়াও শক্তিশালী নহয়। ধাৰ লৈ লৈ দুখীয়া মানুহৰ মন জয় কৰি ভোট ল'ব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক ভয় খুৱাই জাতি উদ্ধাৰ কৰিব নোৱাৰে। উচ্ছেদ চলাই জাতি থিয় কৰাব নোৱাৰে। হস্তীয় ৰাজনীতি এৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপিয়ে। ড্ৰাইভাৰৰ পৰা ৰাজমিস্ত্ৰী, শাক পাচলি বেপাৰীলৈকে মুছলমান। 500 ড্ৰাইভাৰৰ সৃষ্টি কৰিব নোৱাৰিলে হিমন্ত বিশ্বৰ চৰকাৰে। নতুন প্ৰজন্মৰ চৰকাৰৰ ভুৱা প্ৰলোভনত ভুল নাযাব। নতুন প্ৰজন্মই কাম কৰিবলৈ আগবাঢ়ি আহক। অসমীয়া মানুহক ঠগিবলৈ আটাইতকৈ সহজ। ঠগি শেষ কৰি পেলাইছে সকলো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গজৰি উঠিল অজাপৰ নেতা ৰাজেন গোহাঁইয়ে। ফ্ৰী চাউল, ফ্ৰী দাইল দি জাতিটোক পংগু কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হয়, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে ৰাজেন গোহাঁইয়ে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।